সমূহ অসমবাসীলৈ তথা ভাৰতবাসীলৈ ১২৮তম নেতাজী সুভাষ চন্দ্ৰ বসুৰ শুভ জন্ম জয়ন্তীৰ উপলক্ষে আমি অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আমাৰ বৰপেটা ৰোডৰ নেতাজী সুভাষ বসু ভাৱনা মঞ্চৰ উদ্যোগত আজিৰ পৰা ২৪ বছৰ আগতে আমি এই নেতাজী জন্ম জয়ন্তী উদযাপন কৰা আৰম্ভ কৰিছিলোঁ আৰু তেতিয়াৰে পৰা আমাৰ মূল লক্ষ্য আছিল নেতাজী সুভাষ চন্দ্ৰ বসুৰ এক পূৰ্ণাবয়ব প্ৰতিমূৰ্তি স্থাপন কৰা আৰু ভগৱানৰ কৃপাত আৰু নেতাজীৰ আশীৰ্বাদত যোৱা বছৰ আমাৰ এই যি আমি প্ৰেক্ষাগৃহ আৰু যি ভৱনত আমি থিয় হৈ আছোঁ ইয়াৰ ওপৰত নেতাজীৰ পূৰ্ণাবয়ব প্ৰতিমূৰ্তি আমি স্থাপন কৰিবলৈ সক্ষম হ'লোঁ। সেইবাবে আমি সমূহ ৰাইজক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আৰু অনাগত দিনত আমাৰ নেতাজী সুভাষ বসুৰ ভাৱাদৰ্শক লৈ পেলাই আমি এক লাইব্ৰেৰী আৰু প্ৰেক্ষাগৃহ আমাৰ পৰৱৰ্তী যি এক প্ৰজেক্ট আছে এই প্ৰজেক্টৰ বাবেও সকলোৰে সহায় সহযোগিতা কামনা কৰিছোঁ। আমি আশা কৰিছোঁ বিশ্ববৰেণ্য যি বীৰ নেতাজী সুভাষ চন্দ্ৰ বসু তেওঁৰ যি ভাৱাদৰ্শ তেওঁৰ ভাৱদৰ্শন আমি ৰাইজৰ মাজত নেতাজী সুভাষ বসু ভাৱনা মঞ্চৰ পৰা আমি বিলাই দিয়াৰ বাবে সদায় সচেষ্ট হৈ থাকিম। ধন্যবাদ। আজি ২৩ জানুৱাৰী নেতাজীৰ জন্মদিন উপলক্ষে আমি অসমবাসী তথা ভাৰতবাসী সকলোকে শুভেচ্ছা জনাইছোঁ নেতাজী সুভাষ বসু ভাৱনা মঞ্চ বৰপেটা তৰফৰ পৰা। আৰু বাকীখিনি আমাৰ উপদেষ্টাই ক'লে মই এটাই অনুৰোধ ৰাখিম, অহাবাৰ আমাৰ শিল্পাৰ জুবলি ২৫ বছৰ হৈ আছে, তো শিল্পাৰ জুবলি সকলো নেতাজী অনুৰাগীক আমাৰ এই অনুষ্ঠানৰ লগত সহায় সহযোগিতা কৰি যাতে এক সৌন্দৰ্যময় অনুষ্ঠান গঢ়ি তুলিব পাৰোঁ, এইটোৱে মই সকলোৰ ওচৰত অনুৰোধ ৰাখিছোঁ।